নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আজি এই বিশেষ আলোচনালৈ স্বাগতম জনাইছোঁ। আজি 12 জুলাই আৰু বৰ্তমান সময়ত আমাৰ ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহাৰিকাৰ, আশাৰ কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ ব্যাপক চৰ্চা চলি আছে। আপোনালোকে ইতিমধ্যে আমাৰ এই ভিডিঅ'টোত দেখিবলৈ পাব যে 18,300 টকাৰ পৰা 22,500 টকালৈ দৰমহাৰ বৃদ্ধি যি দাবী বা আলোচনা চলিছে, তাৰ আচল সত্যটো কি? তাৰ উপৰিও চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি আৰু আটাইতকৈ ডাঙৰ বিষয় NPS, OPS আৰু নতুনকৈ অহা UPS লৈ কি নতুন আপডেট আহিছে। আজি এই ভিডিঅ'টোত আমি কোনো উৰাবাতৰি নহয়, বৰঞ্চ সম্পূৰ্ণ তথ্য আৰু বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি প্ৰতিটো পইণ্ট বিতংভাৱে আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ। যদি আপুনি এগৰাকী চৰকাৰী বা সমাজকৰ্মী, তেন্তে ভিডিঅ'টো অলপো স্কিপ কৰি প্ৰথমৰ পৰা শেষলৈ চাওক, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। আহক পলম নকৰি আলোচনাটো আৰম্ভ কৰোঁ। প্ৰথমতে কথা পাতোঁ আমাৰ সমাজৰ তৃণমূল পৰ্যায়ৰ সৰ্বাধিক পৰিশ্ৰমী কৰ্মীসকলৰ বিষয়ে, অৰ্থাৎ আমাৰ আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰন্ধন কৰ্মীসকল। আপোনালোকে সামাজিক মাধ্যমত বহুতো ভিডিঅ' বা পোষ্ট দেখিছে য'ত 18,300 বা 22,500 টকাৰ কথা কোৱা হৈছে। ইয়াৰ আঁৰৰ প্ৰকৃত কথাটো হ'ল বিভিন্ন সন্থাই দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত তেওঁলোকৰ মাননি বা দৰমহাৰ সৰ্বনিম্ন 18,000ৰ পৰা 26,000 টকালৈ বৃদ্ধি কৰিবলৈ তীব্ৰ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক বাজেটৰ সময়ত এই দাবীসমূহে পুনৰ জোৰ লাভ কৰে। অসম চৰকাৰে অলপতে আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ স্থানীয়কৃত মাননি বা ফিছকুট হৰাৰিয়ামৰ পৰা 4,000 টকা আৰু 10,200 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল। কিন্তু কৰ্মীসকলৰ দাবী হ'ল যে বৰ্তমানৰ বজাৰ মূল্য অনুসৰি তেওঁলোকক সোনকালে এক মৰ্যাদাপূৰ্ণ আৰু সুস্থিতিৰ দৰমহা গাঁথনি দিব লাগে। গতিকে আপোনালোকে আমাৰ পিছপিনে থকা থাম্বনেইলত দেখা 18,300 বা 22,500 টকাৰ পৰিসংখ্যাটো আচলতে কৰ্মী সন্থাসমূহৰ দীৰ্ঘদিনীয়া যুক্তিসংগত দাবী আৰু বাজেট সভাবোৰত চলি থকা আলোচনাৰ এটা অংশ। এতিয়ালৈকে চৰকাৰে কোনো অফিচিয়েল জাননী জাৰি কৰা নাই। চৰকাৰে ইয়াৰ ওপৰত কি চূড়ান্ত সিদ্ধান্ত লয়, তাৰ বাবে আমি কেবিনেটৰ পৰৱৰ্তী আনুষ্ঠানিক জাননীলৈ অপেক্ষা কৰিব লাগিব। এতিয়া আহোঁ আমাৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলৰ আন এটা গুৰুত্বপূৰ্ণ পইণ্টলৈ, যিটো হ'ল ডিএ অৰ্থাৎ মৰ্গীয়া বানচ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰে যেতিয়াই অইল ইণ্ডিয়া কনজুমাৰ প্ৰাইচ ইণ্ডেক্সৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰে, তাৰ পিছতেই অসম চৰকাৰেও সাধাৰণতে নিজৰ কৰ্মচাৰীসকলৰ বাবেও সমহাৰত ডিএ বৃদ্ধি ঘোষণা কৰে। বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ মাজত নতুন কি 4% পৰ্যন্ত ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনাক লৈ ব্যাপক চৰ্চা চলিছে। ডিএ বৃদ্ধি হ'লে এগৰাকী কৰ্মচাৰীৰ মূল দৰমহা বা বেচিক পে'ৰ লগত এই অংশটো যোগ হৈ নেট দৰমহা উল্লেখনীয়ভাৱে বৃদ্ধি পায়। ইয়াৰ ফলত কেৱল কৰ্মচাৰীসকলৰ বজাৰ ক্ষমতা বৃদ্ধি পোৱাই নহয়, বৰঞ্চ অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলেও লাভান্বিত হ'ব। এই ক্ষেত্ৰত বিত্ত বিভাগৰ ফাইল আৰু কেবিনেটৰ মজিয়াত নিয়মীয়া পৰ্যালোচনা চলি থাকে। বন্ধুসকল, ভিডিঅ'টোত আটাইতকৈ স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল পেঞ্চন ব্যৱস্থা, NPS, OPS।
সমগ্ৰ দেশৰ লগতে অসমতো পুৰণি পেঞ্চন ব্যৱস্থা অল্ড পেঞ্চন ছিষ্টেম OPS ঘূৰাই অনাৰ বাবে কৰ্মচাৰী সন্থাসমূহে ধাৰাবাহিকভাৱে আন্দোলন আৰু দাবী উত্থাপন কৰি আহিছে। কিন্তু ইয়াৰ মাজতে চৰকাৰে এক মধ্যম পন্থা হিচাপে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন ছিষ্টেমৰ সূচনা কৰে। আহক অতি সৰল ভাষাত ইয়াৰ পাৰ্থক্য বুজি লওঁ। OPS পুৰণি পেঞ্চন, ইয়াত কৰ্মচাৰীৰ ফালৰ পৰা কোনো বৰঙণি কটা নহয়। অৱসৰৰ পিছত শেষৰ দৰমহা 50% সম্পূৰ্ণ নিশ্চিত পেঞ্চন আৰু লগতে DA সুবিধা পোৱা যায়। NPS নতুন পেঞ্চন, ই সম্পূৰ্ণৰূপে মাৰ্কেট বা শ্বেয়াৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত কৰ্মচাৰীৰ 10% আৰু চৰকাৰৰ অংশ ৰাজহুৱা ফাণ্ডত বিনিয়োগ কৰা হয়। ইয়াত কোনো নিশ্চিত বা এম্বেড কৰা ফিক্সড পেঞ্চনৰ নিশ্চয়তা নাথাকে। UPS অলপতে অসম চৰকাৰেও ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। UPS ৰ অধীনত চৰকাৰী বৰঙণি 10%ৰ পৰা 18.5% বৃদ্ধি কৰা হৈছে। ইয়াত কৰ্মচাৰীসকলে অন্ততঃ 25 বছৰ চাকৰি সম্পূৰ্ণ কৰিলে শেষৰ দৰমহা 50% নিশ্চিত পেঞ্চন পাব পাৰিব। চৰকাৰে কৈছে যে UPS অহাৰ পিছত NPS আৰু OPS দীৰ্ঘদিনীয়া বিতৰণৰ অন্তত পৰিল। কিন্তু বহু কৰ্মচাৰী সন্থাই এতিয়াও পুৰণি OPS পুনৰুদ্ধাৰৰ দাবীত অল-অচৰ হৈ আছে। বৰ্তমানৰ কৰ্মচাৰীসকলক এই আঁচনিসমূহৰ মাজত আবদ্ধ কৰিবলৈ চৰকাৰে এটা নিৰ্দিষ্ট সময়সীমাও প্ৰদান কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আজি আমাৰ এই সুদীৰ্ঘ আলোচনাৰ পৰা আমি বুজিব পাৰিলোঁ যে চৰকাৰী মহলত আৰু কৰ্মচাৰী সংগঠনসমূহৰ মাজত বৰ্তমান কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে মন্থন চলি আছে। মাননি বৃদ্ধিৰ পৰা আৰম্ভ কৰি পেঞ্চনৰ সুৰক্ষালৈকে প্ৰতিটো কথাই লাখ লাখ পৰিয়ালৰ ভৱিষ্যতৰ সৈতে জড়িত। আমি এই চেনেলৰ জৰিয়তে সদায় আপোনালোকক এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু সঠিক চৰকাৰী আপডেটসমূহ দি থাকিবলৈ চেষ্টা কৰিম বা দি থাকোঁ। আপোনালোকে কি ভাবে? অংগনবাদী আৰু আশা কৰ্মীসকলৰ দৰমহা হোৱাৰ উচিত? চৰকাৰে পুৰণি OPS ঘূৰাই আনিব লাগে নে নতুন UPS-টোৱে সঠিক? আপোনাৰ মূল্যৱান মতামতসমূহ তলত কমেণ্ট বক্সত নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আমাৰ এই চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেন্তে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এনেধৰণৰ আৰু তথ্যভিত্তিক ভিডিঅ' আমাৰ চেনেলটো আকৌ এবাৰ পুনৰবাৰ কৈছোঁ, সাজু কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থওক। পুনৰ লগ পাম এটা নতুন আপডেটৰ সৈতে। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। জয় আই অসম।